প্ৰিয় দৰ্শক, আপুনি যদি অৰুণোদয় 2.0 আঁচনি পোৱাৰ যোগ্য ব্যক্তি তেনেহ'লে আপুনি পাবই। আপোনাক কোনেও ৰখাব নোৱাৰে। আপুনি ধনী বা দুখীয়া বুলি কোনো কথা নাই, কাৰণ ইয়াত নিয়মসমূহত উল্লেখ কৰি দিয়া আছে। যিবোৰ নিয়ম উল্লেখ কৰি দিছে সেই নিয়মসমূহত যদি আপুনি ব্যক্তি হয় তেনেহ'লে আপুনি অৰুণোদয় আঁচনি 2.0 টকা পাবই। আপুনি মাত্ৰ কাৰো একো ভয় সংকোচ নকৰাকৈ মাত্ৰ আপোনাৰ গাঁও পঞ্চায়তত গৈ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীক নিজে লগ কৰি আহকগৈ, যদিহে আপুনি পোৱাৰ যোগ্য ব্যক্তি। আপুনি পোৱাৰ যোগ্য ব্যক্তি হয় নে নহয় কিছুমান নিয়ম দিয়া আছে। সেই নিয়মসমূহ মই একেবাৰে সহজ সৰল ভাষাত বুজাই দিব চেষ্টা কৰিছোঁ। আপুনি ভালদৰে কাণ পাতক আৰু মন দিয়ক। প্ৰথমতে পোৱাৰ যোগ্য হ'ল বিধৱা মহিলাসকল। যিসকল মহিলাৰ স্বামী নাই, স্বামী মৃত্যুবৰণ কৰিছে, সেইসকল মহিলাই প্ৰথমতে এই আঁচনিখন পোৱাৰ যোগ্য। তাৰ পাছত আছে বিবাহ বিচ্ছেদ হোৱা। যিসকল মহিলাৰ বিবাহ বিচ্ছেদ হৈছে, স্বামী আছে কিন্তু স্বামীয়ে এৰি দিছে, তেনেকুৱা মহিলাসকলে এই আঁচনিখনৰ সুবিধা পোৱাৰ যোগ্য। লাগিলে তেখেতৰ ঘৰত ধনী হওক বা দুখীয়া হওক কোনো কথা নাই। তাৰ পাছত আছে অবিবাহিত। ইয়াৰ ক্ষেত্ৰতো তেনেকুৱাই, ধনী বা দুখীয়া বুলিবলৈ নাই। যিসকল মহিলাই অবিবাহিত হৈ আছে, মানে ঘৰতে বুঢ়ী হৈ আছে, 40-45 বছৰ বয়স হৈ গৈছে, তেখেতসকলেও এই আঁচনিখনৰ সুবিধা পোৱাৰ যোগ্য। তাৰপাছত আছে সুকীয়াকৈ থকা মহিলা। যিসকল মহিলাই ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে, ঘৰত কিবা মানে খামখিয়লি বা যিকোনো ক্ষেত্ৰতে যদি ঘৰখনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে, তেখেতৰ ঘৰত ধনী বা দুখীয়া বুলিবলৈ নাই, তেখেতে যদি অকলশৰে থাকিবলগীয়া হৈছে, সেই মহিলাও এই আঁচনিখনৰ পোৱাৰ যোগ্য। তাৰ পাছত আছে নিসম্বল। দান বৰঙণিৰে জীয়াই থকা লোক, মানে যিসকল আমি সাধাৰণতে ভিক্ষাৰী কৰি খোৱা লোক বুলি কওঁ, আনৰ পৰা খুজি মাগি খাই জীয়াই থাকে। তেখেতৰ ঘৰত ধনীয়ে বা দুখীয়াই হওক কোনো কথা নাই। তেখেতে যদি ঘৰৰ পৰা ওলাই যদি ৰাস্তাই পদূলিয়ে আনৰ পৰা ভিক্ষা কৰি খাই ফুৰিছে, সেই ব্যক্তিয়েও এই আঁচনিখনৰ সুবিধা লাভ পোৱাৰ যোগ্য ব্যক্তি। তাৰ পাছত আছে দিব্যাংগজন, মানে তেখেত হ'ল যদি কণা, কোজা, লেঙেৰা বা পলিঅ' লগা ব্যক্তিসকল, তেখেতৰ ঘৰত ধনীয়ে হওক বা দুখীয়া হওক কোনো কথা নাই। যদি তেনে ব্যক্তি আছে, সেই ব্যক্তিয়ে এই আঁচনিখনৰ সুবিধা লাভ পোৱাৰ যোগ্য ব্যক্তি। তাৰ পাছত আছে তৃতীয় লিংগ, মানে আমি যিসকলক সাধাৰণতে হিজিৰা বুলি কওঁ, তেখেতো এই আঁচনিখনৰ অধীনত সুবিধা লাভ পোৱাৰ যোগ্য ব্যক্তি। লাগিলে তেখেতৰ ঘৰত ধনী বা দুখীয়া তেনেহ'লে কোনো কথা নাই। তাৰ পাছত আছে কোনো সদস্য বাওনা বা চেৰেব্ৰেল পালচি, মানে যিসকল ব্যক্তি ভালকৈ ওখ ডাঙৰ হ'ব নোৱাৰিলে, মানে টিকিয়া লাগি গ'ল, বাওনাৰ বুলি কয় তাক, সেইসকল ব্যক্তিয়ে ঘৰত ধনী হ'লেও এই আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ এপ্লাই কৰিব পাৰে। তাৰ উপৰিও কোনো ব্যক্তিয়ে যদি বহু বছৰ ধৰি কোনো বেমাৰত ভুগি আছে, ঘৰত লাগিলে ধনীয়ে হওক, তেখেতৰ যদি মানে বেমাৰ চাই আমনি লাগি গ'ল, মানে বেমাৰটো যদি ভাল হোৱাৰ কোনো আশা নাই, তেনেধৰণৰ কিছুমান বেমাৰ থাকে, সেই বেমাৰত ভুগি থকা ব্যক্তিসকলে, পুৰণা বেমাৰত ভুগি থকা ব্যক্তিসকলে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব। তাৰপাছত আছে পকী ঘৰ নথকা ব্যক্তি। যিসকলৰ নেকি পকী ঘৰ নাই, বাঁহৰ ঘৰ বা কেঁচা ঘৰত আছে, সেইসকলে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পৰা প্ৰথম ব্যক্তি হ'ব। তাৰ পাছত আছে আশ্ৰয় নথকা ব্যক্তি বা পকা ঘৰ নথকা ব্যক্তি। যিসকল লোকৰ পকা ঘৰ নাই, কেঁচা ঘৰত বাস কৰে, তেখেতসকলে এই আঁচনিখন পোৱাৰ প্ৰধান ব্যক্তি। তাৰ পাছত আছে 16ৰ পৰা 59 বছৰ বয়সৰ কোনো প্ৰাপ্তবয়স্ক সদস্য নথকা পৰিয়াল, মানে যদি পৰিয়ালত গাৰ্জেন নাই, মানে ডাঙৰ এজন লোকে যদি পৰিয়ালখন ঘৰখন চোৱা চিতা কৰি থাকিব পৰা তেনেকুৱা ব্যক্তি নথকা পৰিয়াল আছে, মানে সৰু সুৰা যেন তেনেকৈ চলি থকা ঘৰ এখন আছে, যাক নেকি দেউতাক নাই বা এখন গাৰ্জেন নাই, ভাল এটা ডাঙৰ গাৰ্জেন নাই, সেইসকল ব্যক্তিৰ লোকসকলে, সেই পৰিয়ালটোৰ লোকসকলে এই আঁচনিখনৰ অধীনত সুবিধা লাভ কৰিব পৰা প্ৰথম ব্যক্তি হ'ব। তাৰ পাছত আছে অতি গুৰুত্ব দিবলগীয়া কথা, যিসকল লোকে বৃদ্ধাশ্ৰমত বাস কৰে বা চৰকাৰী কোনো প্ৰতিষ্ঠানত বসবাস কৰে, তেখেতৰ ঘৰত লাগিলে ধনীয়েই হওক বা দুখীয়াই হওক কোনো কথা নাই। যদি আপুনি বৃদ্ধা, আপুনি যদি বয়সস্থ লোক, আপোনাৰ ল'ৰা ছোৱালীয়ে যদি আপোনাক ঘৰৰ পৰা উলিয়াই দিছে বা ক'ৰবাত ৰাখি থৈছে, আপোনাৰ ঘৰত ল'ৰা ছোৱালীয়ে ঘৰত যিমানে ধনী হ'লেও আপুনি এই আঁচনিখনৰ সুবিধা লাভ কৰিব পৰা আপুনি প্ৰধান ব্যক্তি হ'ব। এতিয়া সকলো মিলাই শেষত এটাই মেইন কথা ক'ব পাৰি যে আপুনি যদি অসহায় ব্যক্তি, আপুনি ঘৰত ধনী বা দুখীয়া তেনে কোনো কথা নাই, আপুনি যদি নিৰুপায় ব্যক্তি তেনেহ'লে আপুনি এই আঁচনিখনৰ অধীনত
টকা পোৱাৰ যোগ্য ব্যক্তি। গতিকে গম পালে, আপুনি যদি যোগ্য ব্যক্তি তেনেহ'লে আপুনি দেৰি নকৰি আপোনাৰ নিজৰ গাঁও পঞ্চায়তত গৈ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক লগ কৰি আপোনাৰ নিজৰ নাম, আপোনাৰ আধাৰ কাৰ্ড আপুনি জমা দি আহকগৈ আৰু তাত গৈ আপোনাৰ দুখৰ কথাখিনি ক'ব। তেতিয়া আপোনাক নিশ্চয় এই আঁচনিখনৰ অন্তৰ্ভুক্ত কৰিব পৰাকৈ আপোনাৰ কাৰণে এখন ফৰ্ম পাবলৈ তেখেতসকলে লিষ্টত নামটো ৰাখি থ'ব। যিহেতু 7 জানুৱাৰীৰ পৰাই এই কাম আৰম্ভ হ'ব, গতিকে আপুনি 7 জানুৱাৰীৰ আগতে পঞ্চায়তত গৈ আপোনাৰ নাম ঠিকনাসমূহ প্ৰেচিডেণ্টৰ হাতত আপুনি ভালকৈ দি আহকগৈ। ইমানখিনি কৰাৰ পাছতো যদি আপোনাৰ নামত ফৰ্ম নাহে, আপুনি যদি অৰুণোদয় আঁচনিৰ ফৰ্ম এখন নাপায়, আপোনাৰ যদি লিষ্টত নাম নাই, তেনেহ'লে পঞ্চায়তত গৈ আপুনি যেতিয়া ফৰ্ম বিতৰণ কৰিব সেই সময়ত প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক লগ কৰিব আৰু ক'ব যে মই ইমান নিৰুপায় অসহায় ব্যক্তি হৈও আপোনালোকে মোক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব পৰাকৈ সুবিধা কৰি দিয়া নাই, গতিকে মই আপোনালোকৰ ওপৰত কেছ কৰিম বুলি ক'ব। তেতিয়া তেখেতসকলে ভয় খাই আপোনাক নিশ্চয় ফৰ্ম দিবলৈ আপোনাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰাকৈ সুবিধা কৰি দিব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো চুই অল কৰি দিয়ক, যাতে ভৱিষ্যতে মোৰ এই চেনেলত এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপুনি চাবলৈ পায়। ধন্যবাদ।